নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 10 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ আছামৰ ফালৰ পৰা প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক শুনাই দিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে কৃষকসকলৰ কল্যাণ আৰু সবলীকৰণৰ বাবে কৃষি বিভাগে ৰূপায়ণ কৰা কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া চৰাইদেউ জিলাতো পূৰ্ণ গতিৰে অব্যাহত আছে। জিলাখনত এই প্ৰক্ৰিয়া সফলভাৱে সম্পূৰ্ণ কৰাৰ উদ্দেশ্যেৰে আজি সোণালী চক্ৰ বিষয়াৰ কাৰ্যালয়ত অতিৰিক্ত আয়ুক্ত জিলা কৃষি বিষয়া সমন্বিতে জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ বিষয়াসকল, ভূমি তথ্য সহকাৰীসকল আৰু গাঁও প্ৰধানসকলৰ মাজত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। তাৰ পিছত লিখা আছে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলা কৃষি বিষয়াৰ সকলো সহযোগিতা কামনা কৰে। ইয়াৰ লগতে আৰু কোৱা হৈছে উল্লেখযোগ্য যে কৃষি বিভাগৰ বিভিন্ন আঁচনি আৰু সুবিধাৰ জৰিয়তে উপকৃত হোৱাৰ বাবে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হোৱাটো প্ৰয়োজনীয়। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, লগতে যিসকল কৃষকে কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰে, সেইসকল কৃষকে কৃষক পঞ্জীয়নত নিজৰ নামখন অন্তৰ্ভুক্ত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তো যিসকল PM কিষাণ আঁচনিৰ হিতাধিকাৰীৰ লগতে যিসকল কৃষকে এতিয়ালৈকে কৃষক পঞ্জীয়নত নিজৰ নাম অন্তৰ্ভুক্ত কৰা নাই, সেইসকল কৃষকে অতি শীঘ্ৰে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ যোগাযোগ কৰক। তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ কৰিব পাৰিব কৃষক পঞ্জীয়নৰ কাম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো যিসকল SHG গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল, কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকাৰ চেক পোৱা নাই। সেই সকলো মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো অসম চৰকাৰে যোৱা 1 এপ্ৰিল তাৰিখৰ পৰা বিহালী সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকাৰ কিস্তি প্ৰদানৰ কাম আৰম্ভ কৰিছে। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা চেক পোৱা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অহা 15 জুলাই তাৰিখৰ ভিতৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা লাভ কৰিব, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে এই কথা স্পষ্টভাৱে ঘোষণা কৰিছে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে কেইদিনমান আগত প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে আৰ্থিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ কাষত আমি সদায় আছো। এই দিশত গুৰুত্ব দি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুতিৰ সহায়ক হোৱাকৈ 300 টকাকৈ আগবঢ়াম বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে স্পষ্টভাৱে ঘোষণা কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো ধন্যবাদ।